নমস্কাৰ ৰাইজ, আজি ভিডিঅ'টোৱে পাণ বৰাৰ পৰাই আৰম্ভ কৰিছোঁ। এফালে চাওক, বেপাৰী আহি পিনে পাণ লাগে বুলি ক'লত আমি এইফালে পাণ পাৰিবলৈ ক'লোঁ। মানে দাম বেছি নাই, হ'লেও মানে পাণটো আমাৰ বহুত ডাঠ হৈ গৈছে, পাণবোৰ ডাঙৰ হ'ব পৰা নাই। সেই দেখি পাৰি দিব ক'লোঁ। পইচাটো চোৱা নাই, যেইটকা দিলেও দিব আৰু। তেওঁলোকে কিমানত কি বেচেগৈ নাজানো, আমাৰ এগুছিত অকল 2 টকা দিম বুলি কৈছে। ইমানেই কম হৈছে। তামোলৰ দাম বাঢ়িছে, কিন্তু পাণৰ দাম নাই। তথাপিতো পাণখিনি ইমানেই লাগি আছে, ইমানেই ডাঠ হৈ আছে, এজোপাতে 100 গুচি ল'লে। সেই দেখি বোলো পাণখিনি অলপ কমাই দিওঁ, পাণবোৰ সৰু সৰু হৈ যায়। এফালে পাণ পাৰিবলৈ দি মই আকৌ বাপেকক ছোৱালী আনিবৰ কাৰণে বিচাৰি গ'লোঁ। এইফালে আকৌ এটা বৰ্তাকৰ ছোৱালীজনী আহিছিলে, তাইকে লৈ পিনেহে গৈ আছোঁ। এইফালে দেখিছেনে নামঘৰত কাম কৰি আছে, তাকে বোলো মাতি ল'ম বুলি আহিলোঁ। এইফালে চাওক নামঘৰটো বনাই হৈ গৈছেগৈ, খালি মণিকূটটো বনাই হোৱা নাই। এইফালে মই আপোনালোকক আগতেই কৈছোঁৱেই, এইফালে আমাৰ নামঘৰটো ভাঙি থোৱা আছে বুলি। এইফালে দেখিছেনে মণিকূটত কাম কৰি আছে। তাৰপৰা আহি মেলি আকৌ ছোৱালী নাহোঁতে বোলো ৰিলচ এটা বনাই লওঁ। এইফালে ৰিলচ এটা বনাই ল'লোঁ, দেখিছেনে ৰিলচ বনাই ল'লোঁ। ৰিলচ বনাই পিনে আকৌ গধূলি ছোৱালীজনীক বোলো তুমি কবিতা এটা, কাইলৈ পৰীক্ষা আছে বোলো, তুমি কবিতাখিনি গাই শুনোৱাচোন বুলি ক'লত এইফালে তাই পূৰা কবিতা গাই শুনোৱাই আছে মোক। তাই ভইচ দেখিছেনে কেনেকুৱা কি কৰি আছে। এইফালে তাই পূৰা কবিতা গোৱাত লাগি আছে। তাইক কবিতাখিনি গাবলৈ দি পিনে মই আকৌ এইফালে শুনোৱা মেলাত লাগি আছোঁ। আকৌ এফালে যাম বুলি ভাবি আছোঁ, তাইক অকণমান ফুচুলাই থৈ যাব লাগিব যে, সেইখিনি এইবিলাকে কৰি মেলি আছোঁ। আৰু তাইৰ লগৰ এটা ঘৰলৈ যাম বুলি ভাবিছোঁ, তাইক নিনো বুলি নিয়ৰ পৰিছে যে, নিয়ৰ পৰাৰ কাৰণে বৰকে ৰাতি তাইক নিনোৱেই। আমি দুটাই গৈছোঁ, যাম বুলি ভাবি আছোঁ। তাই কেনেকৈ চিঞৰি আছে চাওকচোন। আপোনালোকৰ এইফালে বৰষুণ দিছেনে বাৰু? আমাৰ এইফালে পূৰা বৰষুণ দিছে কিন্তু দেই। যেতিয়া বৰষুণটো লাগিছিল তেতিয়া নিদিলে, এতিয়া নালাগে নহয়, এতিয়া পূৰা বৰষুণ দিছে। এতিয়া আকৌ পানী চানী নালাগে, এতিয়া বাম খেতি কৰিবৰ কাৰণে এতিয়া পানী নালাগিছিলে, এতিয়া পানী হৈছে পথাৰত, এতিয়া পানী হৈ গৈছে। আলু, সৰিয়হ সেইবিলাক মাছ আৰু কিবা কিবি কৰিব পৰা হ'লহেঁতেন। এতিয়া আকৌ সেইটোও কৰিবলৈও এতিয়া সুবিধা দিয়া নাই ৰাইজক। ধানটো নিদিলে, এবাৰ বাম খেতিও নিদিওঁ বুলি ভাবিছে নেকি এনেই। আপোনালোকৰ সেইফালে দিছেনে বাৰু বৰষুণ? আমাৰ ফালে কিন্তু পূৰা দিছে। এইফালে স্কুলৰ পৰা অহাৰ পিছত শোৱা দৃশ্য দেই এইডোখৰ। স্কুলৰ পৰা অহাৰ পিছত তাইক শুৱাই দিছিলোঁ। এইফালে দেখিছেনে কাপোৰ চাপোৰ ওপৰত ফেন, তলত কাপোৰ লৈ পূৰা শুই আছে। এইফালে তাইৰ লগৰটো ঘৰ পাই গ'লেহি। এইফালে তাকো ক'লোঁ আমাৰ প্ৰণামীৰ ভিডিঅ'টো মই দেখুৱাই দিলোঁ। তাৰপৰা যেতিয়া প্ৰণামীৰ ভিডিঅ'টো দেখিছে, তেতিয়া সিও বোলে ময়ো গাম, সেই বুলি কৈ মোক ভিডিঅ' কৰিব দিছে। সেইফালে সি গাই আছে, মই ভিডিঅ' কৰি আছোঁ, দেখিছেনে এইবোৰ গাই আছে, কবিতা গাইছে, গান গাইছে, এইবিলাক গাই আছে। এইফালে আকৌ বহুত দিন বোলো অহাও নাই, ইমানকৈ মাতি আছে, তাকে গৈ আহোঁগৈ বুলি আহিলোঁ। এতিয়া আমি পাকঘৰত সোমাই আছোঁ। ঘৰটো এইফালে আগফালে আছে, বনাই আছে, দেখিছেনে। এইফালে মই আকৌ ৰান্ধনীজনীক দেখুৱাম দেই, চাব। এইফালে ৰান্ধনী গমেই পোৱা নাই মই ভিডিঅ' কৰি আছোঁ বুলি। এইফালে চাওক পূৰা শাক কটাত ব্যস্ত আছে। এইফালে মাছ ফ্ৰাই কৰি আছে, এইফালে শাক কাটি আছে, জিকাই মাছে বনাই খুৱাব বোলে। এই